আসসালামু বন্ধুসকল, এই যে লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আজি আপোনালোকক দেখুৱাই লৈছোঁ এটা গাড়ী ফিটিং ৰাইচ মিল। এইখন ঢেকীয়াজুলিৰ এক ভাই অৰ্ডাৰ কৰিছে, তেখেতৰ কাৰণে আমি বনাইছোঁ, অলৰেডি ল'বলৈ আহি আছে। সেই হিচাপত মই ভিডিঅ'টো দাঙি ধৰিছোঁ। এইখন আমি 1 ষ্টাৰ ফিটিং কৰিছোঁ, 1 ষ্টাৰ টাইগাৰ, এইগিলা একে মাল হয়। এইখন গাড়ী ফিটিং। এই ৰাইচ মিলখন যদি আপোনালোকে ল'ব বিচাৰিছে, তলত ডিছক্ৰিপশ্যন নাম্বাৰ আছে, অতি শীঘ্ৰে নাম্বাৰত যোগাযোগ কৰক। যোগাযোগ কৰিলে আপোনালোকে এই ধৰণৰ ৰাইচ মিল নিব পাৰিব। এই ধৰণৰ এখন ৰাইচ মিল ল'লে আপোনালোকে ঘৰে ঘৰে যাই ধান বনা কামটো কৰিব পাৰিব। আপোনালোকে গমে পায় ধান বনা কামটো কিমান টান পায় মানুহে। যদি এই ধৰণৰ এখন ৰাইচ মিল লয়, আপোনালোকে ঘৰে ঘৰে যাই ধান মিনিমাম দিনত 40-50 মান ধান বানিব পাৰিব। নাই আছে প্ৰতি ঘণ্টাত আপোনাৰ 12 পৰা 15 মান ধান বানিব পাৰিব। 10 মানো হয়, 5 ঘণ্টা কাম কৰিলে 50 মান ধান আপোনালোকে নাই আছে বানিব পাৰিব। আৰু যদি 50 টকা কৰিও হয় 2500 টকা, 700 বা 800 টকা তেল যাব, মিনিমাম 1200-1500 টকা নাই আছে ইনকাম কৰিব পাৰিব। আৰু ভালকৈ যদি মনোযোগ দিয়ে দিনত মিনিমাম 2-3 হাজাৰ টকা 100% ইনকাম কৰিব পাৰিব। এখন খুব হেভি হোলাৰ হয় আৰু এখন চিপং 20 HP এখন ডিজেল ইঞ্জিন হয়। এখন গাড়ী ফিটিং, এই গাড়ী ফিটিং মেচিনখনৰ আমাৰ আজি অলৰেডি ডেলিভাৰী হ'ব। সেই মই ভিডিঅ'টো দাঙি ধৰিছোঁ। লগতে মই দেখাইছোঁ, আৰু আছে এইখন এখন আছে, মই দেখাইছোঁ। এইখন হয় 6 and 70 মডেল। এখন মৰিগাঁৱৰ এক ভাই অৰ্ডাৰ কৰিছে। এইখন 12 HP ডিজেল ইঞ্জিনৰ লগত লগাইছোঁ। গতিকে এই ধৰণৰ যদি 12 HP ডিজেল ইঞ্জিনৰ যদি 6 and 70 মডেল, খুব হেভি সুন্দৰ। ইয়াৰো ভুচি মিহি হয়, আমাৰ আগৰগিলাত ভুচি মিহি হোৱা নাছিল, এইখনৰ ভুচি মিহি হয় এতিয়া। গতিকে এই ধৰণৰ যদি 6 and 70 ল'ব বিচাৰিছে, আপোনালোকে অতি শীঘ্ৰে ডিছক্ৰিপশ্যন নম্বৰত যোগাযোগ কৰি অতি সোনকালে অৰ্ডাৰ কৰিব পাৰিব। অৰ্ডাৰ কৰাৰ পিছত এসপ্তাহ বা 10 দিনৰ ভিতৰত মেচিন ডেলিভাৰী দিয়া হয়। লগতে আমাৰ আৰু আছে 5 ষ্টাৰ আছে, আমাৰ টাইগাৰ আছে। এই ধৰণৰ মাল আমাৰ আহিছে, এইগিলা আমাৰ অলৰেডি ফিটিং হ'ব। এই দুখন আমাৰ অৰ্ডাৰ হৈছে, অলৰেডি ফ্ৰেম চেৰাম আমাৰ ৰেডি হৈ আছে। গতিকে সেই হিচাপত মই ভিডিঅ'টো আজি আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। মই ভিডিঅ' বনোৱাৰ ইমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও মই কিছুমান ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰোঁ। গতিকে মোৰ চেনেলটো যদি ভাল লাগে আপোনালোকে অলপ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু এই ধৰণৰ নতুন নতুন ৰাইচ মিলৰ সম্পৰ্ক ভিডিঅ' আপোনালোকে 100% জানিব পাৰিব। সেই হিচাপত মোৰ বেল নটিফিকেশ্যনটো দবাই ৰাখিলে আপোনালোকৰ ভাল হয়। গতিকে মই বহুত ৰাইচ মিল সম্পৰ্কৰ ভিডিঅ' দিছোঁ, গাড়ী ফিটিং দিছোঁ, বিনা গাড়ী দিছোঁ, 1 ষ্টাৰ দিছোঁ, টাইগাৰ দিছোঁ, 6 and 400 দিছোঁ, 6 and 70 দিছোঁ। গতিকে এই ধৰণৰ মেচিনগিলাৰ যদি যিকোনো মেচিন আপোনালোকক যদি ল'ব বিচাৰিছে, আপোনালোকে ডিছক্ৰিপশ্যনৰ নম্বৰত নাম্বাৰ দিয়া আছে, ওপৰত ফোন কৰি অতি শীঘ্ৰে অৰ্ডাৰ কৰক। অৰ্ডাৰ কৰাৰ পিছত এসপ্তাহ বা 10 দিনৰ ভিতৰত মেচিন ডেলিভাৰী দিয়া হয়। সেই হিচাপত মই আপোনালোকে লগে লগে আহি নাপাব। সেই হিচাপত মই ভিডিঅ'টোৰ জৰিয়তে কৈ দিছোঁ যে লগে লগে আহি নাপাব। এই ধৰণে আমাৰ অৰ্ডাৰ আছে, এইগিলা যেনেকৈ এসপ্তাহ আগত অৰ্ডাৰ দিছিলে, এতিয়া আমাৰ ৰেডি হৈছে, সিহঁতে আজি ল'ব। গতিকে মই সকলোকে এটা ৰিকুৱেষ্ট কৰিছোঁ, গতিকে মোৰ চেনেলটো যদি ভাল লাগে অলপ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, আৰু ছাবস্ক্ৰাইব কৰি ৰাখক, আৰু বেল নটিফিকেশ্যন দবাই ৰাখক। ধন্যবাদ।